আগৰ দৰে বিজেপিৰ অৱস্থা নাই, কাৰণ এতিয়া আমাৰ নেতৃত্বই হিতাধিকাৰীয়ে ৰণ জিকিব বুলি ভাবিয়ে অভিজ্ঞতা হৈছে যে ধাৰ কৰি সৰহ দিন ঘৰ বা পৰিয়াল ভালদৰে চলাব নোৱাৰে। গতিকে নৱপ্ৰজন্মই যাতে এই কথাটোৰ ওপৰত কিছু নিৰ্ভৰ কৰে, মানে এমাহত আজি 1000 কোটি টকা, অহা মাহত 1500 কোটি টকা, এই যি ধাৰ বৃদ্ধি হৈ আছে, ইয়াৰ ফলত একোটা পৰিয়াল ধ্বংস হোৱা আমি দেখিছোঁ। গতিকে আমাৰ ৰাজ্যখন যাতে তেনেকুৱা হৈ নাযায়। মোৰ ইউটিউব চেনেলৰ অন্যটা ভিডিঅ'লৈ স্বাগতম। আপোনালোকে ইতিমধ্যে থাম্বনেইল লিখি গমেই পাইছে নিশ্চয়, লোকসভা নিৰ্বাচন ইতিমধ্যে হৈ গ'ল আমাৰ অসমত, আৰু এই নিৰ্বাচনৰ পিছতেই বিজেপিত দুভাগ হ'ব নেকি? সাংসদ মন্ত্ৰী উভতি ধৰিলে অশোক শৰ্মাক, আৰু হয়তো নকলেও হ'ব, এছামে এনেকুৱাই ক'ব বিচাৰে যে কংগ্ৰেছ এৰি আহিছিলোঁ একমাত্ৰ ক্ষমতাৰ বাবে, নহয় জানো? সেই ক্ষমতাৰ জৰিয়তে হয়তো অসমক উন্নত কৰিব পাৰে আৰু হয়তো লুটিও খাব পাৰে। গতিকে আপোনালোকে বিবেক বিবেচনাৰে আপোনালোকে অকণমান নিজকে চিন্তা কৰি চাব, অসম, আগৰ অসম আৰু বৰ্তমান অসমৰ পাৰ্থক্য কি। এতিয়া আহিছোঁ মেইন কথালৈকে। কথা হ'ল কি, বিজেপিত দুফাল হ'ব নেকি? আপোনালোকে জানে দ্বিতীয় পৰ্যায়ৰ ভোটদান কৰিয়ে ৰাজেন গোহাঁইৰ নিচিনা এগৰাকী জ্যেষ্ঠ ব্যক্তি সোচ্চাৰ হৈ উঠিছিলে বিজেপিৰ বিৰুদ্ধে, আৰু ঠিক তদ্ৰূপ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ আগমুহূৰ্তত আৰু ভোটদানৰ সময়ত নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই জাগি উঠিছে আৰু সমালোচনা কৰিছে দল আৰু চৰকাৰক, আৰু ইতিমধ্যে তাৰ প্ৰতিক্ৰিয়া হিচাপে সাংসদ আৰু মন্ত্ৰীয়ে খামোচ মাৰি ধৰিছে যে অশোক শৰ্মা হ'ল খাই পাত পেলালোক। অশোক শৰ্মা দলৰ বিৰুদ্ধে কথা কৈছে, তেওঁৰ ব্যক্তিগত মুনাফাৰ কাৰণে, এনেকুৱা বিভিন্ন ঘটনাৰ কথা। গতিকে আপোনালোকক শুনুৱাই ল'ম। তাৰ আগমুহূৰ্তত এটা কথা কওঁ, অশোক শৰ্মানো কোন নিশ্চয় জানিবলৈ মন যায়। এতিয়া অশোক শৰ্মাৰ বিৰুদ্ধে সাংসদ দিলীপ শইকীয়াই জাগি উঠিছে। তেখেতে কৈছে খাই পাত পেলোৱা মানুহ অশোক শৰ্মা। আৰু অশোক শৰ্মা কোন হয়? এনেকুৱা হাজাৰজন লাখজন অশোক শৰ্মা আছে, যিয়ে নেকি দলৰ পৰা একো নোপোৱাৰ পিছতো দলৰ হৈ কাম কৰি থাকে। অন্যহাতে অসমৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰীয়ে কৈ আছে, জয়ন্ত মল্ল ডাঙৰীয়াই, যে দলৰ বিৰুদ্ধে কথা কোৱা মানে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কথা কোৱা। গতিকে ইয়াৰ পৰিণাম ভুগিবই লাগিব। আৰু প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কথা কোৱাৰ পিছত দলত সেইগৰাকী ব্যক্তিৰ অৰিহণা কি হ'ব পাৰে, এই সকলো আপোনালোকক জনাম। এয়া শুনক প্ৰথম দিলীপ শইকীয়াৰ মুখেৰে। অশোক শৰ্মা এজন খাইপাত ফলা ব্যক্তি মোৰ দৃষ্টিৰে। সেইকাৰণে মই আজি কৈছোঁ, অশোক শৰ্মাই দলৰ দায়িত্ব লোৱাৰ পৰা বিভিন্ন দলীয় দায়িত্ব লাভ কৰিছে। শৰ্মাই আজি যিটো প্ৰতিক্ৰিয়া দিছে, সেই নেতিবাচক প্ৰতিক্ৰিয়া অশোক শৰ্মাৰ মতিভ্ৰম হৈছে। অশোক শৰ্মাক চিকিৎসাৰ প্ৰয়োজন হৈছে। অশোক শৰ্মাই দলৰ বিভিন্ন দায়িত্ব লৈছে, দায়িত্ব লৈ কাম কৰিছিল, তাত কোনো সন্দেহ নাই। কিন্তু অশোক শৰ্মাই বিগত কিছুদিনত যিবিলাক কাম কৰিছে, সেইবিলাক কামে দলটোৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ লগতে অশোক শৰ্মাই ভাবি আছে যে তেওঁ মাত্ৰ বিজেপিৰ হৈ তেওঁৱে একমাত্ৰ নেতা, পুৰণি নেতা। 99% দলৰ এনেকুৱা জ্যেষ্ঠ কাৰ্যকৰ্তাই, ডেডিকেটেড, চিনচিয়াৰ, অনেষ্ট কাৰ্যকৰ্তাই একো নোপোৱাকৈ বিজেপি কৰি আছে। সেইসকলক মই চেলুট দিছোঁ, কিন্তু অশোক শৰ্মাক মই ধিক্কাৰ দিছোঁ। মোৰ হাতত প্ৰমাণ আছে। অশোক শৰ্মাই দৰং ওদালগুৰিত গৈ মোৰ বিৰুদ্ধে তেওঁ কেম্পেইন কৰিছে। অশোক শৰ্মাৰ নিচিনা এজন কুলাংগাৰ ব্যক্তিয়ে এই ধৰণৰ মন্তব্য দিছে। আৰু এটা কথা আপোনালোক কৈছোঁ, অশোক শৰ্মাই 2011 চনত যেতিয়া মই বিজেপি ইলেকশ্যন খেলিছিলোঁ, তেতিয়া সেই সময়ত এজন প্ৰাৰ্থীৰ পৰা মোক কম ভোট দিয়াৰ কাৰণে 2 লাখ টকা লৈছিল। এয়া শুনিলে আপোনালোকে দিলীপ শইকীয়াৰ মুখেৰে কিমানখিনি সমালোচনা কৰিছে, তেখেতসকলে কিমান তীক্ষ্ণ ভাষাৰে কৈছে যে খাই পেট পেলালোক, হাজাৰ নহয় লাখজন এনেকুৱা অশোক শৰ্মা আছে, যিয়ে নেকি আমাৰ দলত অৰিহণা যোগাই আছে বা কাম কৰি আছে স্ব ইচ্ছাই। কাৰণ তেওঁলোকে ভাৰতীয় জনতা পাৰ্টীক ভাল পায়, বিজেপিক ভাল পায়। অশোক শৰ্মাই হেনো বিজেপিক ভাল নাপায়, যাৰ কাৰণে ইমানখিনি পায়ো আজি অশোক শৰ্মাই নিজেই কি কৰিছে, ৰাজেন বৰগোহাঁইৰ নিচিনা জপিয়াই পৰিছে একমাত্ৰ হয়তো ক্ষমতাৰ কাৰণে, যাৰ কাৰণে অশোক শৰ্মাৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে সাংসদ দিলীপ শইকীয়াই। আপোনালোকে শুনিলে। এইবাৰ আপোনালোকক দেখুৱাইছোঁ প্ৰভাৱশালী মন্ত্ৰী জয়ন্ত মল্লৰ বক্তব্য, আৰু তেখেতে কি কৈছে যে দলৰ বিৰুদ্ধে কথা কোৱা মানে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে কথা কোৱা। ইমান দিনে চাই আছিলোঁ, শুনি আছিলোঁ, কিন্তু এতিয়া আৰু নহ'ব। গতিকে
এখেতৰ মুখেৰে আপোনালোকক শুনাইছোঁ, এয়া শুনক। দলত যিকোনো মানুহ মোদী ডাঙৰীয়াক বিৰোধিতা কৰা মানুহ দলত থাকিব নোৱাৰে, দলত কঠোৰ ব্যৱস্থা লোৱা হ'ব। এইটো ইমান দিনলৈকে কিছুমান বস্তু চাই থকা হৈছিল এইকাৰণে যে মানুহক সংশোধনী হ'বৰ সুবিধা দিয়া হয়। কিন্তু আজি নিৰ্বাচনৰ দিনা যদি মোদী ডাঙৰীয়াৰ ক্ষতি হোৱা কিবা কথা কয়, সেই মানুহক কোনো কাৰণতে দলে ক্ষমা নকৰে আৰু দল অত্যন্ত কঠোৰ হ'ব। আৰু এইটো একেবাৰে নিশ্চিত থাকক যে দল ইমান বেছি কঠোৰ হ'ব যিটো তেওঁলোকে ভাবিবই পৰা নাই। গতিকে আপোনালোকে ভাবি চাওক, তলৰ লাইন যে লিখিছিলোঁ থাম্বনেইলত, কংগ্ৰেছ এৰি আহিছোঁ কিহৰ কাৰণে, নহয় জানো? গতিকে এই হাৰ কথাই প্ৰতিপন্ন হ'বলৈ গৈ আছেনে? বিজেপিত দুফাল হ'ব নেকি অতি শীঘ্ৰে? যদি বিজেপিত দুফাল হয়, পুৰণি বিজেপি আৰু ন বিজেপিৰ মাজত হ'ব নেকি? আৰু আমি ইতিমধ্যে সৰ্বানন্দ সোণোৱালৰ ক্ষেত্ৰত দেখিছোঁ, সৰ্বানন্দ সোণোৱালৰ যেতিয়া সমষ্টিত কেম্পেইনিং চৰে, তেতিয়া যদি অমিত শ্বাহ এঠাইত, সৰ্বানন্দ এঠাইত, কিয় লগ লাগি এখন মঞ্চৰ পৰা কিয় নকৰে? এনেকুৱা বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে আমাৰ জনসাধাৰণৰ চকুত বা লক্ষ্যত। কিন্তু কথা হ'ল, সেই সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত, সেই সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ নেতৃত্বত বা সেই তেনেকুৱা পুৰণা কৰ্মীৰ নেতৃত্বত আকৌ ঠন ধৰি উঠিব নেকি পুৰণি বিজেপি? আৰু তৰুণ গগৈ চৰকাৰৰ দিনত যেনেকুৱা দুফাল হ'বলৈ গৈ আছিলে, কেইদিনমান তালি টোপোলা মাৰি ৰাখিলে, অৱশেষত দুফাল হৈয়ে গ'ল, ঠিক তেনেকুৱাকৈ বিজেপিটো হ'ব নেকি? যদিহে লোকসভা নিৰ্বাচনৰ এইবাৰ ৰিজাল্ট ওলোটা হয়, তেন্তে 100% দুফাল হ'বই, এইটো কোনো মানে দ্বিধাবোধ নাই। আৰু যদি নহয়ও চৰকাৰ সলনি, তথাপিতো কিন্তু বিদ্ৰোহৰ জুই জ্বলিবই বিজেপিত। আৰু সৰ্বানন্দ সোণোৱালক হয়তো আকৌ মুখ্যমন্ত্ৰী হিচাপে নিক্ষেপ কৰিব, মুখ্যমন্ত্ৰীৰ চকীত বহুৱাব বিজেপি চৰকাৰে, আৰু পুৰণি বিজেপিখিনিক কিন্তু সান্তনা দিব। আৰু তেতিয়াই কি হ'ব, ন বিজেপি যিবিলাক আছে, ক্ষমতাৰ পাৱাৰত যিবিলাক আছে, যেতিয়া ক্ষমতাচ্যুত হ'ব, তেতিয়া হয়তো বিজেপিত পুনৰবাৰ দুফাল হ'ব, এইটো 100% চিয়'ৰ। কাৰণ বিজেপিত এতিয়াও বহুত ব্যক্তি এনেকুৱা আছে যে একমাত্ৰ ক্ষমতাৰ কাৰণেহে আছে, যেন তেখেতসকলে দলৰ আদৰ্শ নীতি বা অন্যান্যৰ লগত সামঞ্জস্য থাকি থকা নাই, একমাত্ৰ ক্ষমতাৰ কাৰণে আছে। আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ, আপোনালোকে হয়তো দেখিছে, আমাৰ অসমৰ এগৰাকী প্ৰয়াত মুখ্যমন্ত্ৰীয়ে কৈছিলে, সাংবাদিকে আমাক যিমানে সমালোচনা কৰিব, সিমানেই আমি আমাৰ ভুলখিনি আমি বিচাৰি পাম। আৰু ঠিক তেনেকুৱাকৈ দলৰ মানুহ, মই ব্যক্তিগতভাৱে ভাবোঁ, দলৰ মানুহে যদি সমালোচনা কৰে, তেন্তে চৰকাৰখনৰ ক'ৰবাত নহয় ক'ৰবাত ভুল আছে। নিশ্চয় সেই সমালোচনা কৰা ব্যক্তিসকলৰ কথাত গুৰুত্ব দি যিখিনি ভুল আছে সেইখিনি আঁতৰাই দলটোক ষ্ট্ৰং কৰিব লাগে, সেইটো মই বিচাৰোঁ। অশোক শৰ্মাক আঁতৰাই দিলেই বা ৰাজেন গোহাঁইক আঁতৰাই দিলেই যে এটা দল বা পাৰ্টি এটা ভাল হ'ব, সেইটোৱেই একমাত্ৰ সমাধান নহয়। হয়তো তেখেতে নিজৰ ক্ষমতাৰ কাৰণেও ক'ব পাৰে, সেইটো একো ডাঙৰ কথা নহয়। কিন্তু ক্ষমতা নিদিলেও যে কিছুমান নিজৰো ভুল আছে, আমাৰ সামাজিক লোকসকলে দেখি আছে, সেই ভুলখিনি যদি নিজকে শুধৰণি কৰে, তেন্তে বিজেপি দল অসমত থাকিব, সেইটো আমাৰ বিশ্বাস বা ভাঙনি নহয়। কিন্তু এনেকুৱা লাগে, অশোক শৰ্মাই যিখিনি কথা কৈছে ভোটদান কৰিবলৈ গৈ বা ভোটদানৰ দিনত, তৃতীয় পৰ্যায়ৰ ভোটদানৰ সময়ত যি ক'লে অশোক শৰ্মা, সঁচাকৈ এক মানে চিন্তা কৰিবলগীয়া বিষয়। নৱপ্ৰজন্মই কিহৰ ওপৰত গুৰুত্ব দিব? 2-4খন অভাৰব্ৰিজ বা ৰাস্তাৰ কামটো হোৱাটোৱে উন্নত নহয় বা উন্নয়ন নহয়, আঁচনিমুখী হ'ব নালাগে, বা আঁচনি একমাত্ৰ চৰকাৰৰ উন্নয়নত নপৰে বা উন্নত চৰকাৰৰ কাম নহয়, এনেকুৱা বিভিন্ন ধৰণৰ সমালোচনা কৰিছে। গতিকে এইবিলাক যদি চৰকাৰে ভালদৰে বিচাৰ বিবেচনা কৰে, তেন্তে চৰকাৰ স্থায়ী হ'ব বুলি ভাবোঁ। যদিহে এইবিলাক মানে নকৰি কেৱল একশ্যন লোৱাৰ ক্ষেত্ৰতে যায়, তেতিয়া গম পায় এভৰি একশ্যন হেজ এ ৰিয়েকশ্যন, 100% বিজেপি দল দুফাল হ'ব। দুফাল হোৱাৰ পিছত কি হ'ব? হয়তো বিজেপিৰ সেই দাদা ব্ৰিগেড বুলি যিবিলাক জনা যায়, হয়তো তেখেতসকলে অন্য দল খুলিব বা অন্য দলৰ লগত চামিল হৈ হয়তো তেখেতসকলে 2026ত পুনৰবাৰ চৰকাৰ গঠন কৰিবলৈ চেষ্টা কৰিব। আপোনালোকে জানে, অসমত ইতিমধ্যে ধুবুৰীৰ পৰা বিদায় দিবলৈ লৈছে ধুবুৰীবাসীয়ে আজমলক, নহয় জানো? কিন্তু তাতে এটা ডাঙৰ ৰাজনীতি হৈ গৈছে। গম পাইছে ইতিমধ্যে দিছপুৰ বৰমুৰীয়াসকলে যে আজমল হাৰিব, সেইকাৰণে কি কৰিছে, তাতে থকা এইচ কাষ্টৰ ভোটখিনি একচেটিয়াকৈ জাভেদ ইছলামক নিদি কিনে আজমলক দিবলৈ ইতিমধ্যে নিৰ্দেশো দিছিলে। আমি ভিতৰৰ সূত্ৰমতে জনামতে কৈছোঁ। গতিকে ভাবি চাওক, যা হওক, তাতেতো 100% আমি ভাবি ল'ব পাৰোঁ। কিন্তু এতিয়া আমি বিচাৰোঁ অসমত শান্তি স্থাপন হওক,
দল যিয়ে নহওক সকলোৱে ভালদৰে থাকক আৰু সকলোৱে মিলি ভালদৰে যিয়ে দল নাথাকক যিয়ে চৰকাৰ নাথাকক ৰাইজৰ হকে কাম কৰক সেইটো আমি বিচাৰোঁ। গতিকে আজিৰ ভিডিঅ'টো বেছি দীঘলীয়া নকৰি শেষ কৰিলোঁ। জয় আই অসম, ধন্যবাদ।